গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'বলৈ মন মেলিছে ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত দাসে। ইতিমধ্যে বিজেপি নেতাগৰাকীয়ে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ওচৰত আনুষ্ঠানিকভাৱে দাখিল কৰিছে আবেদন পত্ৰ। দলৰ সিদ্ধান্তক সন্মান জনাব বুলি সদৰি কৰি তেওঁ কয় যে প্ৰতিজন কাৰ্যকৰ্তাই টিকট বিচাৰি আবেদন কৰাটো তেওঁলোকৰ অধিকাৰ। কিন্তু এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব দলীয় নেতৃত্বই। যুৱ মৰ্চাত থকা দিনৰে পৰা ৰাইজৰ প্ৰতিনিধি হৈ কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি অহাৰ কথা সদৰি কৰি তেওঁ কয় যে এইবাৰ নিৰ্বাচনত দলে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁক বিবেচনা কৰিব বুলি তেওঁ আশাবাদী। আজি মই মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ হাতত আনুষ্ঠানিকভাৱে আগন্তুক লোকসভা নিৰ্বাচনৰ গুৱাহাটী লোকসভা প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছোঁ। আশা কৰোঁ যে দলে নিশ্চিতভাৱে মোৰ প্ৰাৰ্থিত্ব আবেদনৰ ওপৰত বিবেচনা কৰিব আৰু এনেকুৱা এটা যি নিৰ্বাচনত অংশগ্ৰহণ কৰি ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজৰ সেৱা কৰাৰ এটা সুযোগ দিব বুলি মই অলপ ভাবিছোঁ। চাওঁ দলৰ নেতৃত্বৰ ওপৰত বিচাৰ, তেওঁলোকে যি বিচাৰ কৰিব। এনে মৌখিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া বা ভৱেশ কলিতা ডাঙৰীয়া, যি আমাৰ জ্যেষ্ঠ নেতাসকল আছে, যিসকল বহে এই সংক্ৰান্ত নিৰ্বাচনৰ প্ৰক্ৰিয়াত, যিসকল দিল্লীতো যাই বহিব, তেওঁ প্ৰত্যেকজনকে মই জ্যেষ্ঠ নেতাক মৌখিকভাৱে কৈ আজি আনুষ্ঠানিকভাৱে দিছোঁ। তেখেতসকলৰ পৰা যথেষ্ট উৎসাহজনক সঁহাৰি পাইছোঁ। আশা কৰোঁ যে আগন্তুক নিৰ্বাচনত মই এজন প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম আৰু প্ৰাৰ্থিত্ব পালে নিশ্চিতভাৱে গুৱাহাটী লোকসভাত বিপুল ভোটত তাৰমানে